তেওঁলোকৰ সিচুৱেশ্যন বুজি মই অফিচৰ দায়িত্ব ল'লো হয় কিন্তু সব ডিসিশনটো মই নিজে ল'ব নোৱাৰো ভাবিছিলো তাক জেলত সোমোৱাই তাৰ পৰিয়ালৰ সকলোকে পথৰ ভিক্ষাৰী বনাম কিন্তু তাৰ বুদ্ধি চা তাৰ নামত না কোম্পানী আছে না ঘৰ আছে তুমিতো কৈছিলা যে তুমি আমাৰ নতুন ক্লায়েণ্টছবোৰৰ লগত কথা পাতিছা আৰু তেওঁলোকক আমাৰ পৰিস্থিতিৰ কথাও বুজাইছিলা তো মই বুজাইছোতো তেওঁলোকক আৰু ইভিন তেওঁলোকে আমাক সাপোৰ্ট কৰিম বুলিও কৈছিলে মিছা কথা কোম্পানীৰ বিষয়ে তুমি কি জানা তুমি কোম্পানী এনেকৈ তুমি বকবকাই নাথাকিবা শুনা তুমি যিহেতু মোৰ মূৰটো ঠাণ্ডা কৰিব নোৱাৰাই গৰমো নকৰিবা মই বকবকোৱা নাই নিজৰ ভৱিষ্যতটো ভাবি ভয়হে খাইছো বৰ্মা কি হ'ল মুন আপুনি যাবনে আজি মানে কোৰ্টলৈ যে যাম বুলি কৈছিলে বৰ্তাৰ কাৰণে যাম দিয়া আমি কিন্তু এজন মানুহৰ সহায় ল'ব পাৰো কাৰ আকাশৰ বন্ধু অভিৰাজৰ জনা শুনা ল'ৰা গতিকে ভাল উকিল এজনৰ বিষয়ে তেওঁ নিশ্চয় জানিব আপুনি ঠিকেই কৈছে বৰ্মা মই তেওঁৰ লগত নিজে কথা পাতিম আস্থাবাৰ পৰা মই আজিয়ে নম্বৰ ল'ম কাৰ নম্বৰ লৈ কাক লগ কৰাৰ কথা কৈছো মুন অভিৰাজ দাৰ কিয় অভিৰাজৰ লগত তোৰ কি কাম আছে ময়ে কৈছো লগ ধৰিবলৈ তই আৰু ইমনে যিহেতু দেউতাৰৰ কাৰণে মোক সহায় নকৰই মইতো ব্যৱস্থাটো কৰিব লাগিব তুমি এইবোৰ কি কৰিব ওলাইছা মা অভিৰাজে কি বুলি ভাবিব মা চামুন তই এইবোৰ সোমাব নালাগে তই কি উদ্দেশ্য লৈ গুৱাহাটীলৈ আহিছিলি পাহৰিলি নাই পাহৰা নেপাহৰিবিও নিজৰ লক্ষ্যত মন দে তই তোৰ উদ্দেশ্যত সফল হ'লে মোৰ ভাল লাগিব গতিকে এইবোৰ ডেটাৰ কেছ বা আন অদৰকাৰী কথাত তই মন নিদিবি তোৰ ফাইনেল এক্সাম আহি আছেতো তাৰ কাৰণে নিজকে প্ৰিপেয়াৰ কৰ তেতিয়াই খুৰাহঁত সুখী হ'ব কি হৈছে এইবোৰ আকাশে বৰ্মাৰ কথা ইগনোৰ কৰিছে নাই এই সম্পৰ্কবোৰ ভাগি যাব দিব নোৱাৰি মই কিবা এটা কৰিব লাগিব বৰ্মাই বিচৰা ধৰণে মই অভিৰাজৰ লগত কথা পাতিম দাদা তোৰ মোৰ লগত কথা পাতিবলৈ মন নাযায়নে আৰু মই পাগলৰ দৰে অকলে বকি থাকোঁ তোৰ দুখ নালাগে মোৰ বাবে মা দেউতাইতো এৰি গৈছে তইতো মোৰ লগত কথা পাতিব লাগে তোৰ মুখেৰে অভিশব্দটো শুনাৰ বাবে মই কিমান ধৈৰ্যৰে ৰৈ আছো জাননে মোক কিহৰ শাস্তি দিছ হা কিহৰ শাস্তি দিছ হা কাৰ ফোন আহিছে জানো কাইটৰ মাজত থকা গোলাপ ফুল এজনীৰ মানে আস্থাৰ সেই কাইটীয়া ঘৰখনত গোলাপ হৈ ফুলি আছে তাইৰ কেৱল শিশতৰহে চিন্তা কিন্তু সেই স্বাৰ্থপৰবিলাকৰ
তাৰ বাবে অকণো চিন্তা নাই সেইবাবে কিবা তাইৰ প্ৰতি সহানুভূতি জাগে বেছে ৰ ফোনটো ৰিচিভ কৰি ল আস্থা কোৱা অভি তোমাক বাৰে বাৰে আমনি কৰিবলৈ মোৰ বেয়াও লাগে তথাপি এনেকুৱা বিপদৰ সময়ত তোমাৰ লগত আলোচনা নকৰিও নোৱাৰি নাই 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 আমনি কৰা নাই কোৱাচোন কি হৈছে বন্ধুৰ ওপৰত এইখিনি অধিকাৰ আছে তোমাৰ বন্ধু অঁ মই আকাশৰ ভাল ফ্ৰেণ্ড আকাশ তোমাৰ ভাল ফ্ৰেণ্ড গতিকে তুমিও মোৰ ভাল ফ্ৰেণ্ড নহয় জানো আচ্ছা কোৱাচোন কি ক'ব খুজিছিলা শুনাচোন মানে তুমি এবাৰ বৰ্তাৰ কেছটোৰ সম্পৰ্কত বৰমাৰ লগত কথা পাতিবাচোন তেওঁক তোমাৰ সহায়ৰ প্ৰয়োজন অ'কে তুমি কৈছা হৈ যাব মই এই বিষয়ে নিজে গৈ আকাশৰ মাকৰ লগত কথা পাতিম থেংক ইউ আগতেও কৈছোঁ থেংক ইউ নক'বা যদিহে বন্ধু বুলি ভাবা ঠিক আছে বাৰু দিয়া নকওঁ ৰাখোঁ এতিয়া আহিবা ঠিক আছে যাম যাবতো লাগিবই প্ৰকাশ বৰুৱাক মুক্তি দিবলৈ যুঁজিবতো লাগিবই আস্থা তুমি যে অফিচলৈ ওলোৱাই নাই এতিয়ালৈকে 10 বাজিলেই দেখোন অঁ ওলাব কোম্পানীৰ দায়িত্ব লৈ যদি এতিয়ালৈকে তুমিয়ে ঘৰত থাকা কোম্পানীটো লষ্ট হ'বই আৰু এই মানুহবোৰো যে আনক তুচ্ছ তাচ্ছিল্য কৰিবলৈ যে অনবৰতে সাজু হৈয়ে থাকে এইবোৰ দৃশ্য ভাইৰেল কৰিব লাগেনে লাহে লাহে সকলো ঠিক হৈ যাব আৰু তাৰপিছত মই নিজৰ ঘৰলৈ গুচি যাম আস্থা তুমি যে অফিচলৈ ওলোৱাই নাই এতিয়ালৈকে 10 বাজিলেই দেখোন অঁ ওলাব কোম্পানীৰ দায়িত্ব লৈ যদি এতিয়ালৈকে তুমিয়ে ঘৰত থাকা কোম্পানীটো লষ্ট হ'বই কি অঁ আস্থা বেয়া নাপাবা কোম্পানীৰ ক্ষেত্ৰত মই অলপ ডিচিপ্লিন মেইনটেইন কৰিলে ভাল পাওঁ এনিৱেজ মোৰ লগত যদি অফিচলৈ যোৱা তেনেহ'লে কুইক ৰেডি হোৱা কি কৰোঁ মই কেনেকৈ চম্ভালো সকলো চকুৰ আগতে দেখোন সকলো শেষ হৈ যাব ধৰিছে দেউতাৰ ভুলৰ ফল আমি কিয় ভুগিবলগীয়া হৈছে নাই সেই মানুহজনক মই ক্ষমা কৰিব নোৱাৰো কিন্তু মইতো মাকো এনেকৈ চাই থাকিব নোৱাৰো পাগল হৈ যাম মই একেবাৰে পাগল হৈ যাম মই ঐ অন্ধ নেকি চালা পাগল এই দিনতে নিচা কৰি গাড়ী চলাই ঘূৰি ফুৰিছ কাক এনেকৈ ক'লে আপুনি মই অন্ধ নে আপুনি অন্ধ নিজে চলাব নাজানে বাইক
মই ঠিকেই আহি আছোঁ তই সেই ৰং চাইডত আহিছ চালা পাগল কি বুলি ক'লে কাক তেনেকৈ কৈছে আপুনি চিনি পোৱা নাই মোক পাইছোঁ তোক চিনি পাইছোঁ তই সেই চুৰ প্ৰকাশ বৰুৱাৰ ল'ৰা নহয় জানো ঐ কি চাই আছা মাৰ ইয়াক আকাশ ঐ, মাৰ ইয়াক ৰ'বচোন। চালা সিয়ে ভুল কৰিব সিয়ে আৰু আমাক গালি কৰিছে আৰে আপোনালোকে কিয় এনেকুৱা কৰিছে মই কিন্তু পুলিচ মাতিম এতিয়া দেখ চুৰৰ এতিয়া আনজন পুতেকো আহিলে আকাশ আকাশ আৰে আকাশ বল বল ইয়াৰ পৰা এই পাগলৰ লগত পাগলামি কৰি একো লাভ নাই বল আৰে যা তহঁতৰ কুকীৰ্তিৰ কথা দুনিয়াই জানে আমাক পাগল সজাব নালাগে ঐ চুপ ঐ তাৰ পৰা কৈছোঁ মই হাক মাৰি দিম ইয়াৰ পৰা। প্লিজ আকাশ দাদা, মই মাৰি দিম ইয়াক। কণ্ট্ৰল আকাশ নিজক খঙক কণ্ট্ৰল কৰ চা আকাশ দেউতাইতো মানুহে আমাক কথা শুনোৱা কামেই কৰিছে তথাপিতো দাদা কণ্ট্ৰল প্লিজ মাৰ ইয়াক চালা সিয়ে ভুল কৰিব সিয়ে আৰু আমাক গালি কৰিছে আৰে আপোনালোকে কিয় এনেকুৱা কৰিছে মই কিন্তু পুলিচ মাতিম এতিয়া দেখ চুৰৰ এতিয়া আনজন পুতেকো আহিলে আকাশ আকাশ ইমান শান্ত ল'ৰাটো যে ইমান খঙাল হৈ গ'ল চিন্তাতে সি কি কৰিছে সি নিজেই গম নাপায় আৰু এই মানুহবোৰো যে আনক তুচ্ছ তাচ্ছিল্য কৰিবলৈ যে অনবৰতে সাজু হৈয়ে থাকে এইবোৰ দৃশ্য ভাইৰেল কৰিব লাগেনে হয় দিয়ক বৰ্মা ঘৰখনৰ পৰা অশান্তি নুগুচাই হৈছে কিবা শনিয়ে লাগিছে যেন পাইছোঁ শনি কিন্তু আটাইতকৈ ন্যায়পৰায়ণ গ্ৰহ শনিয়ে বিনা দোষত কাকোৱে শাস্তি নিদিয়ে আৰু যদি সঁচাকৈ কোনোবাই দোষ কৰিছে দোষবোৰ শুধৰালেই হ'ল শনি নিজে নিজে আঁতৰিব হয়নে খুৰী মই কথাবোৰ গম পাইছোঁ আস্থাই মোক কৈছে সকলো কথা আপোনাক লগ কৰিবলৈ অহাৰ আগতেই মই ভাল লয়াৰ এজনৰ লগত কথা পাতি আহিছোঁ যিজনক আকাশেও বিচাৰিছিল কিন্তু খুৰাৰ কথাবোৰ গম পোৱাৰ আগতে আকাশ আৰু ইমনে এই বিষয়টো একো শুনিবই নিবিচাৰে তুমিয়ে সহায় কৰি দিয়া আৰু হয়নে খুৰী হয় দিয়া তুমি বহুত ডাঙৰ কথাই কৈছা এতিয়া শনি কেনেকৈ আঁতৰাব পাৰিম তাৰেই ৱাদিহ পোৱা নাই কিন্তু ভুল চাগে কেৱল দেউতাকে কৰা নাছিল ময়ো কৰিছিলোঁ সেইকাৰণে এতিয়া ভুগি আছোঁ হ'ব দিয়ক আপোনাক দুখ দিয়াৰ মানসিকতাৰে মই কথাষাৰ কোৱা নাছিলোঁ বেয়া নাপাব মইতো জাষ্ট মনৰ কথাৰ সুৰত সুৰ মিলাই ধেমালিহে কৰিছিলোঁ প্লিজ ডিপ্ৰেছ নহ'ব তুমি অহা কাৰণে বৰ ভাল পাইছোঁ এতিয়া কি ক'ব লগা আছে কওক মই অলপ বাহিৰৰ পৰা আহোঁ মই কথাবোৰ গম পাইছোঁ
আস্থাই মোক কৈছে সকলো কথা আপোনাক লগ কৰিবলৈ অহাৰ আগতেই মই ভাল লয়াৰ এজনৰ লগত কথা পাতি আহিছোঁ যিজনক আকাশেও বিচাৰিছিল কিন্তু খুৰাৰ কথাবোৰ গম পোৱাৰ আগতে আকাশ আৰু ইমনে এই বিষয়টো একো শুনিবই নিবিচাৰে তুমিয়ে সহায় কৰি দিয়া আৰু খুৰী মই সদায় আছোঁ আপোনালোকৰ লগত আপোনালোকক সহায় কৰিবলৈ তুমি বহা মই তোমাৰ কাৰণে চাহ আনো হ'ব সহায় মোৰ সহায়ে প্ৰকাশ বৰুৱাক অসহায়হে কৰিব সেয়াটো বুজা নাই পাপীয়ে পাপৰ ফল পাবই আস্থাই কৈছে মায়ে হেনো অভিৰাজৰ হেল্প লৈ দেউতাৰ কেছটো যুঁজিবৰ কাৰণে কোনোবা লয়াৰ এজন ঠিক কৰিছে ভাবিছোঁ একে খৰচতে পাপাৰ কাৰণেও লয়াৰ এজন ঠিক কৰি ল'ম মাক কৈ কি কি ক'লা তুমি কোনো দৰকাৰ নাই মাৰ টেনশ্যন বাঢ়িব কি টেনশ্যন যদি বঢ়াবই নালাগে নিজে একো এটা নকৰা কিয় না সম্পৰ্কবোৰৰ দায়িত্ব লোৱা না অফিচৰ দায়িত্ব লৈছা ইমান এনেকৈ হ'লে নচলিব ইমন তুমি গম পাইছা অফিচত কি চলি আছে যাৰে যি ইচ্ছা তাকেই কৰি গৈছে আজি দুজনমানৰ কথা শুনাই আহিছোঁ নহয় আৰে উচিত দৰমহা লৈছা যেতিয়া উচিত কাম কৰ ভাই কি ক'লা প্ৰথম দিনাই গৈ তুমি এমপ্লয়ীক বেয়াকৈ কৈছা মেঘনাথ সেইকাৰণে কৈছোঁ তুমি আৰু ইমনদা অফিচলৈ যাবই লাগিব কাৰণ বৌয়ে বহুত কথা বুজি নাপায় তাতে আকৌ কোম্পানী বন্ধ হ'ব বুলি কেইজনমান ব্যক্তিয়ে আন ঠাইত কাম বিচৰা ষ্টাৰ্ট কৰিছে গতিকে তেনেকুৱা ক্ষেত্ৰত যিকেইজন ব্যক্তিৰ তোমালোকৰ প্ৰতি ভাল ভাৱ আছে তেওঁলোকক সন্মান দি তেওঁলোকে কষ্ট নোপোৱাকৈ ৰখাটোতো তোমালোকৰ দায়িত্ব ন তুমি বুজিছাতো এবাৰ মোৰ কথাখিনি শান্ত মগজুৰে ভাবি চাবা ঠিকে কৈছা তুমি আমি অকল নিজৰ দুখৰ কথা ভাবি থাকিলে নহ'ব আমাৰ লগত জড়িত থকা মানুহবোৰৰ কথাটো ভাবিব লাগিব মোৰতো সংসাৰ শেষেই হ'ল মই নিবিচাৰোঁ মোৰ দৰে কাৰোবাৰ সংসাৰ এনেকৈ ভাঙি যোৱাটো কেতিয়াও নিবিচাৰোঁ